ভেংকেটাইছৰ নাৰিকলৰ খেতি আছিল। সি নাৰিকলৰ গছত উঠি নাৰিকল পাৰিছিল আৰু সেই নাৰিকলবোৰ বেপাৰীক বেচি তাৰ পৰা পইচা উপাৰ্জন কৰিছিল। ভেংকেটাইছ আৰু শুভলক্ষ্মীয়ে নিজৰ ল'ৰা মুৰুগনক পঢ়াই শুনাই ডাঙৰ অফিচাৰ বনাব বিচাৰিছিল। শুভলক্ষ্মী, মোৰ ল'ৰা মুৰুগন এদিন চাবা বহুত ডাঙৰ মানুহ বনিব। হ'বই, আপুনি যিহেতু যিমান কষ্ট কৰিছে। কষ্ট নকৰিলে কেনেকৈ হ'ব কোৱাচোন? মুৰুগনক মোৰ নিচিনা নাৰিকল বেপাৰী বনাব মই নিবিচাৰোঁ। তেতিয়াই তালৈ মুৰুগন আহিছিল। বাবা, মই বহুত ডাঙৰ মানুহ হ'ম এদিন আৰু আপোনাক গাড়ীত ফুৰাব নিম, গাড়ীত। ভেংকেটাইছে সকলো বতৰতে নাৰিকল গছলৈ উঠি নাৰিকল পাৰিছিল। সি নিজৰ কামত নিখুঁত আছিল। বাৰিষাৰ বতৰ আৰম্ভ হৈছিল আৰু দুদিন ধৰি ধাৰাসাৰ বৰষুণ দি আছিল। ভগৱানে কৰক এই বৰষুণজাক অতি সোনকালে ৰৈ যাওক। কিন্তু তুমি আজি গছৰ ওপৰত নুঠিবা, গছ পিছল হৈ থাকিব। আৰে মোৰ শুভলক্ষ্মী, মই আগতেও বহুতবাৰ তিতি থকা নাৰিকল গছত উঠিছোঁ। সেইটোতো মই জানোৱেই, কিন্তু সাৱধানে থকাটো বহুত জৰুৰী হয় ন। আৰে তুমি মোৰ চিন্তা নকৰিবা, মই বহুত সাৱধানে নাৰিকল গছজোপাত উঠিম। তেন্তে ঠিক আছে। কিছু ঘণ্টাৰ পিছত বৰষুণ কমিল আৰু লাহে লাহে গছবোৰ শুকাবলৈ ল'লে। ভেংকেটাইছ ঘৰৰ পৰা ওলাবলৈ লৈছিল নাৰিকল পাৰিবলৈ। বাবা, ময়ো আজি আপোনাৰ লগত যাম। ময়ো গছত কেনেকে উঠে শিকিব লাগে। আৰে হে, এতিয়া নাৰিকলৰ গছবোৰ বৰষুণ পৰি তিতি আছে। যদি আপুনি তিতা গছত উঠিব পাৰে, তেনেহ'লে মই কিয় নোৱাৰিম? ঠিক আছে, ব'লা আজি তোমাকো নাৰিকল গছত উঠা শিকাই দিম। সাৱধানে যাবা, মোৰ ল'ৰাৰ হাত ভৰি ভাঙিবলৈ নিদিবা। ঠিক আছে। ভেংকেটাইছ আৰু মুৰুগন নিজৰ নাৰিকলৰ খেতি পালে। তাত ভেংকেটাইছে মুৰুগনক নাৰিকল গছত উঠিবলৈ শিকালে। এয়া চোৱা মুৰুগন, এনেকে বহুত সাৱধানে চাই চাই ভৰি ৰাখিবা, বুজিলা? ঠিক আছে বাবা। মুৰুগনে চেষ্টা কৰিবলৈ ধৰিলে, কিন্তু সি গছত বগাবই পৰা নাছিলে। তুমি চেষ্টা কৰি থাকা, মই তেতিয়ালৈকে নাৰিকল পাৰি লওঁ। সাৱধানে ভৰি ৰাখিবা, নহ'লে তোমাৰ মায়ে মোকেই গালি পাৰিব। হ'ব বাবা। ইয়াত ভেংকেটাইছে বেলেগ নাৰিকল গছ এজোপালৈ চালে। বৰষুণৰ কাৰণে গছবোৰত শেলাই হৈ গৈছে। মই বহুত সাৱধানে গছবোৰত উঠিব লাগিব। তাৰ পিছত ভেংকেটাইছে ওখ নাৰিকল গছ এজোপালৈ উঠি গ'ল। সি সেই গছজোপাত থকা সকলো নাৰিকল পাৰিলে আৰু আনফালে মুৰুগনে তেতিয়াও নাৰিকল গছজোপাত উঠিবলৈ চেষ্টাই কৰি আছিল। ভেংকেটাইছে এজোপাৰ পিছত আনজোপা গছত উঠিলে। তাৰ পৰাও তেওঁ নাৰিকলবোৰ পাৰিলে। সি সেই নাৰিকল গছজোপাৰ পৰা নামিব ধৰোঁতেই বাবা! মুৰুগনৰ চিঞৰ শুনি ভেংকেটাইছৰ সন্তুলন হেৰালে। গছজোপা পিছল হৈ থকাৰ বাবেই ভৰি পিছলি তাৰ পৰা মাটিত পৰি গ'ল। বাবা! বাবা! মুৰুগনে দেউতাকৰ ওচৰ পালে। তেতিয়া ভেংকেটাইছৰ মূৰৰ পৰা বহুত তেজ ওলাইছিল। মুৰুগনে খৰধৰকৈ গাঁৱৰ বহু লোকক মাতিব ধৰিলে। সকলো দৌৰি তালৈ আহিল আৰু তাৰ পৰা ভেংকেটাইছক লৈ চিকিৎসালয়ত ভৰ্তি কৰোৱালে আৰু কিছু ঘণ্টালৈ ভেংকেটাইছৰ অপাৰেশ্যন চলিল। শুভলক্ষ্মী আৰু মুৰুগনৰ চকুৰ পানী নিগৰিয়ে আছিল। যেতিয়া অপাৰেশ্যন শেষ হ'ল আৰু ডক্তৰ বাহিৰলৈ আহিল, তেওঁ ঠিকে আছেনে? তেওঁ জীয়াইটো আছে, কিন্তু তেওঁৰ ডিঙিৰ হাৰ্ডিডাল বৰ বেয়াকে ভাঙিছে। সন্দেহ হৈছে তেওঁ আৰু কেতিয়াও চিধাকে বহিব নোৱাৰিব। হয়তো তেওঁ গোটেই জীৱনটো মাত্ৰ বিচনাতে শুই শুই কটাব লাগিব। ডক্তৰৰ কথা শুনি শুভলক্ষ্মী আৰু মুৰুগনে হুক হুকাই কান্দিবলৈ ধৰিলে। এতিয়া আমাৰ কি হ'ব? হে ভগৱান! শুভলক্ষ্মী আৰু মুৰুগনে ভেংকেটাইছক লগ কৰিবৰ বাবে ভিতৰলৈ গ'ল। শুভলক্ষ্মী,
তুমি চিন্তা নকৰিবা, মই অতি সোনকালে ঠিক হৈ যাম। মুৰ্গনে কান্দি কান্দি বাহিৰলৈ গুচি গ'ল। তাৰ কি হ'ল? কি কথা আছে শুভলক্ষ্মী? ডক্টৰে কৈছে আপুনি কোনোদিন বহিব নোৱাৰিব। আপোনাৰ কঁকালৰ হাড়দি বহুত বেয়াকৈ ভাঙি গৈছে। কি? এতিয়া ভেংকেটাইজেও ভয় খালে। 1 মাহৰ পিছত ভেংকেটাইজক ঘৰলৈ লৈ অনা হ'ল। এতিয়া ঘৰখন কেনেকে চলিব? মই এতিয়া উঠিবই নোৱাৰা হৈছো। গছত উঠি নাৰিকল কেনেকে পাৰিম? আপুনি চিন্তা নকৰিব, মই কিবা নহয় কিবা কৰি ল'ম। তুমি অকলে কেনেকে ঘৰখন চম্ভালিবা? কিবা নহয় কিবা হৈ যাব। ভগৱানে আমাক সহায় কৰিব। আৰু তেতিয়াই দৰজাত কোনোবাই নক কৰিলে। ভেংকেটাইজৰ বন্ধু স্বামীয়ে চাবলৈ আহিছিল। হাই, আজিহে গাঁৱলৈ আহিছোঁ। তোমাৰ কথা শুনি মোৰ বহুত বেয়া লাগিছে। মই যদি সহায় কৰিব পাৰোঁ নিশ্চয়কৈ মোক ক'বা। আন্না, আপুনি মোৰ কাৰণে কিবা এটা কাম বিচাৰি দিব পাৰিব? কাম বিচাৰি দিব নোৱাৰোঁ, কিন্তু উপায় দিব পাৰোঁ। কি ক'ব বিচাৰিছে? বাইদেউ, আপোনাৰ নাৰিকলৰ বৰফি গোটেই গাঁওখনতেই জনপ্ৰিয়। আপুনি নাৰিকলৰ বৰফি বনাই বেচক, তাৰ পৰা আপোনাৰ ভাল উপাৰ্জন হ'ব। কি মোৰ নাৰিকল বৰফি মানুহে কিনিব? নিশ্চয়, আপুনি চেষ্টা এটাতো কৰিব পাৰে ন? হয়, চেষ্টা কৰাত অসুবিধানো কি? শুভলক্ষ্মীয়ে পইচা ঘটিবৰ বাবে এটা ৰাস্তা পালে। পিছদিনা ৰাতিপুৱা শুভলক্ষ্মীয়ে নাৰিকলৰ বৰফি বনালে আৰু গাঁৱৰ বজাৰত ঠেলা এখন লগাই বহি গ'ল। বহুত গাঁৱৰ লোকে শুভলক্ষ্মীক চাই আছিল আৰু কোনেও তাইৰ বৰফি নিকিনিলে। তেতিয়াই তাত স্বামী আহি পালে। বাইদেউ, মোক আপুনি আধা কিলো নাৰিকলৰ বৰফি দিয়ক। দি আছো আন্না। শুভলক্ষ্মীয়ে স্বামীক আধা কেজি নাৰিকলৰ বৰফি দিলে আৰু পইচা ল'লে। ভাইটি, ভণ্টি, এইফালে চোৱা, ইয়াৰ পৰাই লোৱা। এই নাৰিকলৰ বৰফি ইমানেই সোৱাদ নহয়। অকণমান চাকি চোৱাচোন। আহা আহা আহা। স্বামীৰ কথা শুনি বহু গ্ৰাহক তালৈ আহিল। সকলোৱে বৰফিৰ এটা এটা টুকুৰা খাবলৈ ধৰিলে। এইটোতো খাবলৈ বহুত সোৱাদ হয়। শুভলক্ষ্মী, মোৰ কাৰণে 1 কিলো বান্ধি দিয়া। সঁচাকৈ এনেকুৱা নাৰিকলৰ বৰফি জীৱনত মই খোৱা নাই। বাইদেউ, মোকো 1 কেজি বৰফি দি দিয়া। আজি গোটেই পৰিয়ালক নাৰিকলৰ বৰফি খুৱাম মই। যিমান লোকে বৰফি খালে সকলোৱে শুভলক্ষ্মীৰ পৰা নাৰিকলৰ বৰফি কিনিলে আৰু কিছু সময়তে সকলো নাৰিকলৰ বৰফি শেষ হৈ গ'ল। দেখিলে বাইদেউ, সকলো নাৰিকলৰ বৰফি শেষ হৈ গ'ল হয়নে? ধন্যবাদ আন্না। যদি আপুনি বৰফি নিকিনিলে হয়, কোনেও নললে হয়। তেনেকুৱা কথা নহয় বাইদেউ। কোনোবাই নহয়তো কোনোবাই কিনিবই। কাৰণ আপোনাৰ হাতৰ নাৰিকলৰ বৰফি সোৱাদেই বেলেগ। মাত্ৰ মানুহে গম পোৱাটোহে দৰকাৰ আছিল। আপোনাৰ এই সহায় মই সদায় মনত ৰাখিম। ধন্যবাদ। আৰু সেইদিনাৰ পৰাই শুভলক্ষ্মীয়ে নাৰিকলৰ বৰফি বনাবলৈ ল'লে আৰু গাঁৱৰ বজাৰত বেচিবলৈ ল'লে। নাৰিকলৰ বৰফিৰ পৰা তেওঁ ভাল উপাৰ্জন কৰিবলৈ ল'লে। কাইলৈ আপোনাক বিশেষজ্ঞ এজনৰ ওচৰলৈ লৈ যাম। বহুত পইচা দৰকাৰ হ'ব। আপুনি পইচাৰ চিন্তা একেবাৰে নকৰিব। মই বহুত পইচা জমা কৰিছোঁ আৰু আমাৰ নাৰিকল বৰফি ব্যৱসায় বহুত ভালকৈ চলি আছে। মাত্ৰ আপুনি অতি সোনকালে ঠিক হৈ যাওক। ভগৱানে যদি বিচাৰে সেয়াও হৈ যাব। পিছদিনা ভেংকেটাইজক ভাল ডক্তৰ এজনৰ ওচৰলৈ লৈ গ'ল। ডক্তৰজনে ভেংকেটাইজক কিছু পৰীক্ষা নিৰীক্ষা কৰিলে। তেওঁ ভাল হ'ব পাৰে। এটা অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যনত বহুত খৰচ হ'ব। কিন্তু কিমান খৰচ হ'ব ডক্তৰ? এই 2 লাখৰ ওচৰৰ পাজৰে হ'ব। ঠিক আছে ছাৰ, মই পইচা জমা কৰি দিম। আপুনি অপাৰেশ্যনৰ বাবে সাজু হওক। ঠিক আছে। শুভলক্ষ্মীয়ে সেইদিনা চিকিৎসালয়ত 2 লাখ টকা জমা কৰিলে আৰু অপাৰেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল। পিছদিনা ৰাতিপুৱা ডক্তৰজনে ভেংকেটাইজক অপাৰেশ্যন কৰিলে। এতিয়া চিন্তা কৰিব নালাগে। কেইদিনমানৰ ভিতৰতে আপোনাৰ স্বামীৰ ভাল হ'ব। ধন্যবাদ ডক্তৰ। বহু দিনৰ পিছত সেই পৰিয়াললৈ সুখৰ দিন ঘূৰি আহিল।
সেইবাবে শুভলক্ষ্মী আৰু মুৰুগনে আনন্দৰ চকু পানী ৰখাবই নোৱাৰিলে। আজি ইমান দিনৰ পিছত ভেংকেটাইজ উঠি বহিব পাৰিছিল। বাবা আৰে মুৰুগন, এতিয়া কিয় কান্দিছা? এতিয়াতো সকলোবোৰ ঠিক হৈ গ'ল। এতিয়া সকলো ঠিক হৈ গ'ল। ভগৱানক বহুত বহুত ধন্যবাদ। কিছুদিন পিছত ভেংকেটাইজে উঠি নিজেই খোজকাঢ়ি ঘৰলৈ গৈছিল। শুভলক্ষ্মী, যদি তুমি নাথাকিলাহেঁতেন মোৰ কি হ'লহেঁতেন বাৰু? চব ভাল হৈ গৈছে। এতিয়া সকলো ঠিকে আছে ন? পাৰ হৈ যোৱা কথাবোৰ ভাবিবই নাপায়। আপুনি এতিয়া জিৰণি লওক। মুৰ্গন, দেউতাক চকু দিবা। মই নাৰিকল বৰফি বেচি আহোঁ। হ'ব মা। আজিও বিক্ৰী কৰিবলৈ যাবা? এই নাৰিকল বৰফিৰ বাবে সকলোবোৰ ঠিক হৈছে। ই আমাক এনেকুৱা সময়ত সহায় কৰিছে যেতিয়া আমাৰ বেয়া দিন চলি আছিল। ভাল সময়, তেতিয়া আমি তাক কেনেকৈ এৰি ৰাখিম? মই সোনকালে ঘূৰি আহিম। ঠিক আছে। আৰু শুভলক্ষ্মীয়ে বজাৰ পালে নাৰিকলৰ বৰফি বেচিবৰ বাবে। তাত গ্ৰাহকসকলে আগৰ পৰাই নাৰিকলৰ বৰফি খাবৰ বাবে অপেক্ষা কৰি আছিল।